وقنا عذاب الحشر وقنا عذاب النيسان وقنا عذاب القيامة وقنا عذاب النصرة وقنا عذاب الشكرة الله حاسبي الله وحد دفعت قبولات بنا وزيات قربت سربسات دفعت بربت بنا مولا বহু ভাই ল'ৰা ছোৱালী পৰীক্ষা দিব ওলাইছে না পৰীক্ষা আপুনি কামিয়াবি কামনা লৈ আছে ক'ব বিচাৰো এখন ঐতিহাসিক মাজাৰ হযরত শেখ জালালউদ্দিন তবরিজি রহমতুল্লাহ আমি 117তম উৰুজ উদযাপন কৰিবলৈ ওলাইছো আৰু হৈ আছে দুদিনাকৈ হৈছে 8 আৰু 9 অহা কাইলৈ আমাৰ শেষ হ'ব গতিকে এই মাজাৰখন সম্পৰ্কে অসমৰ বিভিন্ন ঠাইত অৱগত আৰু আমি এই ঐতিহ্যপূৰ্ণ মাজাৰত শান্তিৰ বাৰ্তা লৈ আমি এই উৰুজ উদযাপন কৰি আছো আৰু ভৱিষ্যতেও কৰিম ইয়াত বহু মানুহ আহে দূৰ দূৰণিৰ পৰা মানুহ আহে ইয়াত সকলোৱে দোৱা দৌৰ কৰে শান্তিৰ বাৰ্তা কঢ়িয়াই লৈ বিভিন্ন ঠাইলৈ যায় ইয়াত এক ভাল মনোবৃত্তি লৈ মানুহবোৰ আহে গতিকে আমি যিমান পাৰো আমাৰ ইয়ালৈ অহা মানুহখিনিক আমি আতিথ্য দিয়াৰ কাৰণে আমি চেষ্টা কৰিছো আৰু আমাৰ স্বেচ্ছাসেৱকসকলেও যিমান পাৰে যৎপৰোনাস্তিৰে তেওঁলোকক সন্তুষ্টি কৰাৰ কাৰণে চেষ্টা কৰি আহিছে আৰু ভৱিষ্যতেও আমি কৰিম আৰু এই ঐতিহ্যপূৰ্ণ আমাৰ মাজাৰখনৰ এই যে মাটি বাৰীবোৰ এইখনৰ এখন ঐতিহাসিক এটা ঘটনা আছে কাৰণ এই মাজাৰখনৰ মাটি দান কৰিছিলে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহদেৱে এই সময়ত ইয়াত 200 বিঘা মাটি দান কৰিছিলে গতিকে আমি বৰ্তমানেও সেই মাটিতে আমি এই মাজাৰখন লৈ আছো মাজাৰখন স্থাপন হৈছে গতিকে যি আমাৰ দৰগাহ শৰীফত আমাৰ হযরত শেখ জালালউদ্দিন তবরিজি রহমতুল্লাহ যি শান্তিৰ বাণী লৈ ইয়ালৈ আহিছিলে আমিও সেই শান্তিৰ বাণী বৰ্তমানেও কঢ়িয়াই আছো আৰু ভৱিষ্যতেও আমি কঢ়িয়াই থাকিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ